মহাকুম্ভ মেলাত দেখা গ'ল এক অনন্য দৃশ্য, যি দৃশ্যই আপ্লুত কৰিব আপোনাকো। সুখ দুখৰ লগৰী মৰমৰ পোহনীয়া কুকুৰটোৰ সৈতে ত্ৰিবেণী সংগমত স্নান কৰিলে এগৰাকী লোকে। জোনাবৰ নামৰ কুকুৰটোৰ গৰাকীয়ে সামাজিক মাধ্যমযোগে এই ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিলে যে জোনাবৰক মহাকুম্ভলৈ লৈ অনাৰ মোৰ কোনো পৰিকল্পনা নাছিল, কিন্তু মই অহাৰ সময়ত সি গাড়ীত আহি বহিলে আৰু নামিবই নিবিচাৰিলে। তেতিয়া মই ভাবিলোঁ জোনাবৰক লৈ অনাটো উচিত। লগতে তেওঁ ক'লে যে কুকুৰটোৱে নিশ্চয় কিবা ভাল কাম কৰিছে, যাৰ বাবে তাৰ মহাকুম্ভলৈ অহাৰ সৌভাগ্য ঘটিল। এই ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পিছতেই কোনোৱে মন্তব্য দিছে যে সকলোতকৈ শ্ৰেষ্ঠ ভক্তজন আহিল মহাকুম্ভলৈ। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।